the Lord, hallelujah. প্ৰিয়সকল, এদিনৰ কথা প্ৰভু যীশুক তেওঁৰ শিষ্য পিতৰে সুধিলে, প্ৰভু, মোৰ ভাইয়ে যদি বাৰে বাৰে ভুল কৰে, মই কি তেওঁক 7 বাৰলৈ ক্ষমা কৰিমনে? তেতিয়া প্ৰভু যীশুৱে পিতৰক কৈছিল, মই তোমাক 7 বাৰলৈ নহয়, কেৱল 70 গুণ 7 বাৰলৈ ক্ষমা কৰিবলৈ কৈছো। প্ৰিয়সকল, প্ৰভু যীশুৱে এটা কাহিনীৰ যোগেদি কৈছিল, এখন দেশত এজন ৰজা আছিল। তেওঁৰ কাম কৰা চাকৰ নাকৰবিলাকে কোনে কি পায় হিচাপ ল'বলৈ বহিলত এজন চাকৰে ৰজাক বহুত বেছি ধন ওলোটাব লগা আছিল। ইমানেই ধাৰ হৈছিল, সেই বন কৰা সৈনিকজনে কেতিয়াও ঘূৰাই দিব পৰা ক্ষমতা নাছিল। আহি ৰজাৰ ভৰিত পৰি কান্দি কাটি, মোক ক্ষমা কৰক মহাৰাজ, মই আপোনাৰ ওচৰত থকা ধাৰ কোনোপধ্যে ঘূৰাই দিব পৰা নাই যদিও মোক অলপ দিন সময় দিয়ক মহাৰাজ, মই ঘূৰাই দিম। তেতিয়া ৰজাৰ হৃদয় সেই বন কৰাক ক্ষমা কৰি দিলে। তাৰপিছত প্ৰিয়সকল, সেই বন কৰা সৈনিকজনে আনন্দৰে তাৰ পৰা ওলাই গৈ থাকোঁতেই সেই ৰজাই যিজন লগুৱাৰ সকলো ধাৰ ক্ষমা কৰি দিছিল, সেই লগুৱাজনৰো এজন বেলেগ মানুহ তাক ধাৰ দিবলৈ আছিল। তাক লগ পাই তাৰ ডিঙিত ধৰি মোৰ ধাৰ ঘূৰাই দে বুলি কোৱাৰ লগে লগে সেইজনে তাৰ ওচৰত চৰণত পৰি কৈছিল, মোক দয়া কৰক, সময় দিয়ক প্ৰভু। কিন্তু সেই ৰজাই ক্ষমা কৰা সৈন্যজনে তেওঁক দিবলগীয়া সৈন্যজনক নি কাৰাগাৰত সুমুৱাইহে থলে। তেতিয়া ৰজাৰ কাণত সেই কথা পৰিল। ৰজাই প্ৰথমে যিটো লগুৱা সৈন্য আছিল তাক মাতি কৈছিল, তোৰ ইমান ধাৰ মই ক্ষমা কৰি দিছিলো, কি তই তোৰ সেই বন্ধুজনক লগুৱাজনক দয়া কৰিব নোৱাৰিলি? ৰজাৰ বহুত খং উঠিছিল, কিয়নো বেলেগৰ ধাৰক ক্ষমা কৰিব নোৱাৰা বাবে, আৰু তাকো নি ওলোটাই বন্দীশালত ভৰাইহে থবলৈ সেনাবিলাকক অনুমতি দিছিল। এই কাহিনীৰ পৰা আমি কি শিকিলো প্ৰিয়সকল? আমাৰ পাপ ধাৰ যেতিয়া স্বৰ্গীয় পিতাই ক্ষমা কৰি দিছিল, আমিও সেয়েহে আমাৰ ধৰুৱাবিলাকৰ অৱস্থা দেখি বা আমাৰ ওচৰত ভুল কৰাবিলাকক ক্ষমা কৰা উচিত। যদি সেই ভুল বা ধৰুৱাই ভৰিত পৰি গিৰগিৰাই কান্দে, নিশ্চয় প্ৰিয়সকল, আমাৰ ঈশ্বৰলৈ প্ৰভু যীশুলৈ চাই আমি পাৰ্যমানে ক্ষমা কৰা আমাৰ দায়িত্ব নহয়, কৰ্তব্যও। তাকে আজি কাহিনীৰ দ্বাৰা প্ৰভুৰ উপদেশ সকলোৰে আগলৈ লৈ আহিলো। লওঁতে থওঁতে কওঁতে যদি ভুল ভ্ৰান্তি হৈছে, ঈশ্বৰলৈ চাই ক্ষমা কৰি দিয়ে যেন। আহক আমি প্ৰাৰ্থনা কৰোঁ। হে দয়ালু পিতা, তোমাৰ অনুগ্ৰহ আৰু দয়াৰ বলত আকৌ এটা দিন পালো পিতা, তোমাৰ বাক্যৰে তোমাৰ চৰণলৈ আহিব পাৰিলো। হয় পিতা, তুমি আমাৰ ধাৰ খুজিবৰ কাৰণেই তোমাৰ পুত্ৰক পঠিয়ালা, যাতে আমি সেই যীশুৰ তেজেৰে আমাৰ পাপ ক্ষমা হয়, সেই যীশুৰ নামেৰে আমি জীৱন যাপন কৰিব পাৰোঁ, সেই যীশুৰ নামেৰে আমি আনকো ক্ষমা কৰি দিব পাৰোঁ। কিন্তু আমি মানুহ জাতি, আমাক কোনোবাই ক্ষমা কৰিলে আমি আকৌ ওলোটাই তেওঁক ক্ষমা কৰিব নোৱাৰাহে হওঁ। সেয়েহে পিতা, তেনে নহ'বলৈ তুমি যি কাহিনীৰ দ্বাৰা আমাক সেই উপদেশ, সেই আদেশ, সেই আশীৰ্বাদ কৰিছা, সকলোৱে যেন বুজি পাওক, হৃদয় চকু তুমি মুকলি কৰি দিয়া প্ৰভু। দয়ালু পিতা, মই বিশ্বাস কৰিছোঁ তুমি তোমাৰ দাসীৰ দ্বাৰা যি ভিডিঅ' বনাই সকলোৰে আগত আনিছোঁ, যিসকলে চাইছে সকলোকে তুমি আশীৰ্বাদ কৰিছা, আৰু আজিৰ দিনটো সকলোৰে কাৰণে মংগল কামনা কৰি প্ৰাৰ্থনা তোমাৰ প্ৰিয় পুত্ৰ, আমাৰ প্ৰিয় প্ৰভু নাচতীয়া যীশুৰ নামত খুজিলোঁ, আমেন। ধন্যবাদ।